বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীতেৰে মুখৰিত নতুন দিল্লী। দিল্লীৰ ৰাজপথত বড়োসকলৰ পৰম্পৰা উপস্থাপনেৰে সাংস্কৃতিক শোভাযাত্ৰা। দিল্লীত অনুষ্ঠিত হৈ থকা প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আজি দ্বিতীয় অৰ্থাৎ অন্তিম দুদিন। ৫,০০০ লোকৰ সমাৱেশেৰে নতুন দিল্লীত জিলিকিল উত্তৰ পূৰ্বৰ কৃষ্টি সংস্কৃতি। বিটিচি পৰিষদ বড়ো সাহিত্য সভা এপছুৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা বড়োলেণ্ড মহোৎসৱৰ দ্বিতীয় দিনা উলিওৱা হয় বৰ্ণিল শোভাযাত্ৰা। বড়োলেণ্ড মহোৎসৱৰ প্ৰথম আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশ লৈ দিল্লীত থকা প্ৰৱাসী অসমীয়াসকলৰ লগতে কৰ্মসূত্ৰে দিল্লীত থকা লোকসকলেও বড়োলেণ্ড অসম, পশ্চিমবংগ, ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ ৫,০০০ৰো অধিক সাংস্কৃতিক ভাষিক আৰু শিল্প অনুৰাগীয়ে অংশগ্ৰহণ কৰে বড়োলেণ্ড মহোৎসৱত। মই বড়ো সাহিত্য সভাৰ যিসকলে দায়িত্ব লয় বড়ো ভাষা সাংস্কৃতিক ভাৰতৰ বুকুত বিশ্বৰ বুকুত স্থাপন কৰিবৰ কাৰণে যিখিনি অৰিহণা দি গ'ল মই সকলোকে মোৰ তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু ভাষা আন্দোলনত যিসকল শ্বহীদ হৈছিলে সেইসকলৰ প্ৰতিও মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি নেশ্যনেল কেপিটেলত আমাৰ যি আইডেণ্টিটি কালচাৰৰ এটা ভাল এটা যিটো শ্ব'কেছ আমাৰ উদ্যোক্তাসকলে ল'লে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। দিল্লীৰ কে.ডি. যাদৱ ৰেছলিং ষ্টেডিয়ামত আয়োজিত বড়োলেণ্ড মহোৎসৱ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শনিবাৰে অনুষ্ঠিত দ্বিতীয় দিনৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসো উদযাপন কৰা হয়। শনিবাৰে অনুষ্ঠিত দ্বিতীয় দিনৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসো উদযাপন কৰা হয়। তদুপৰি এই মহোৎসৱতেই বড়োসকলৰ বিভিন্ন সামগ্ৰীক প্ৰদান কৰা হয় GI টেগ। শনিবাৰে বিয়লি ভাগত অনুষ্ঠিত হয় শিক্ষা আৰু সাহিত্য সম্পৰ্কীয় আলোচনা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে এই আলোচনা চক্ৰত। এই আলোচনাত উপস্থিত থাকে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু, প্ৰমোদ বড়ো, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ইফালে অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুয়াল ওৰামে উদ্বোধন কৰে। এই অনুষ্ঠানত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সোণাল মানসিঙো উপস্থিত থাকে। নিশা সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসম সন্তান অংগৰাগ পাপন মহন্তই। তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা বড়োলেণ্ডলৈ ঘূৰি অহা শান্তি আৰু প্ৰগতিৰ যাত্ৰাক উদযাপন কৰাটো এই মহোৎসৱৰ আন এটা অন্যতম কাৰণ। বড়ো পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও বড়োলেণ্ডত থকা সান্থালী, বাঙালী, ৰাজবংশী, জনগোষ্ঠীয় অসমীয়া, গাৰো, ৰাভা, গোৰ্খা, উৰিয়া আৰু একাধিক জনগোষ্ঠীৰ সমাহাৰেৰে গঠিত সাংস্কৃতিক আদান প্ৰদানৰ এক বাৰেৰহণীয়া অঞ্চল হিচাপে বড়োলেণ্ডক প্ৰতিষ্ঠা কৰাটো এই মহোৎসৱৰ আন এক উপলক্ষ্য। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।